নমস্কাৰ, মই শ্ৰী অমীৰ বাৰহৈ। মই আদিত্য বিৰলাৰ পৰা হস্পিকেছ প্ৰডাক্ট এটা লৈছিলোঁ। 3 দিন মেডিকেলত ভৰ্তি আছিলোঁ আৰু ক্লেইম কৰি টকা 4,000 পালোঁ। তাৰ বাবে মই আদিত্য বিৰলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম হানিবালী, বনজৰ ডিষ্ট্ৰিক্ট অভয়পুৰী ঘৰ। মই যোৱা এপ্ৰিল মাহত আদিত্য বিৰলা হেল্থ ইঞ্চুৰেঞ্চ 530 টকাৰ এটা কৰিছিলোঁ, যাৰ বিনিময়ত 2 মাহ পিছত মোৰ জ্বৰ হৈ হস্পিটেলত থাকিবলগীয়া হয় 2 দিনমান। আৰু সেই 2 দিনমান থাকি আহি ডিচাৰ্জ লৈ ঘৰত অহাৰ পিছত মই 23/9/2024 তাৰিখত ক্লেইম কৰোঁ, আবেলি 4:30 মান বজাত। আৰু 24/9/2024 তাৰিখৰ 12:03 মোৰ একাউণ্টত 4,000 টকা ক্ৰেডিট হয়। সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ক্লেইম কৰা 24 ঘণ্টা নহওঁতেই মোৰ একাউণ্টত পইচা সোমাইছে। ধন্যবাদ আদিত্য বিৰলা টিমমেটস ইন্স্যুরেন্স। আমার নাম খালেদা বেগম লস্কর, হাইলাকান্দি ডিস্ট্রিক্ট থেকে বলছি। আমি 3-4 মাস আগে আদিত্য বিরলা ইন্স্যুরেন্সে 530 টাকার একটি ইন্স্যুরেন্স করেছিলাম। দুর্ভাগ্যবশত অসুস্থ হওয়ার দরুন 6 দিন হসপিটালে থাকার জন্য ইন্স্যুরেন্সটি ক্লেম করে 12,000 টাকা পেয়েছি। আমি এই টাকাগুলো পেয়ে অত্যন্ত খুশি। তাই আদিত্য বিরলা ইন্স্যুরেন্সকে আমার অন্তর থেকে ধন্যবাদ জ্ঞাপন করছি। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পখিলা গোৱালা। মই আদিত্য বিৰলাৰ পৰা হস্পিকেছ নামৰ প্ৰডাক্টটো লৈ মই মেডিকেলত 8 দিন ভৰ্তি আছিলোঁ। যেতিয়া প্ৰডাক্টটো ক্লেইম কৰিছিলোঁ 14,000 টকা মোৰ একাউণ্টতে সোমালে। তাৰ বাবে আদিত্য বিৰলাক ধন্যবাদ জনালোঁ।